নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম আজি এই ভিডিঅ'ৰ জৰিয়তে মেষ ৰাশিৰ 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হ'ব আজি এই ভিডিঅ'ৰ জৰিয়তে মেষ ৰাশিৰ আগষ্ট মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ চাকৰি ব্যৱসায় শিক্ষা স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ অৰ্থাৎ আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটালি সাইকিক ৰিডিং তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ মেষ ৰাশিৰ আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ মেষ ৰাশিৰ জাতক জাতিকাসকলে আগষ্ট মাহৰ আৰম্ভণিতে হয়তো কিবা সুখবৰ সুসংবাদ লাভ কৰিব পাৰে এই সময়ছোৱাত আপোনালোকে নিজৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা হয়তো কিবা ভাল খবৰ পাব পাৰে নতুবা আপোনাৰ যদি সন্তান আছে আপুনি যদি এজন অভিভাৱক আপোনাৰ সন্তানৰ তৰফৰ পৰাও কিবা হয়তো ভাল খবৰ লাভ কৰিব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকে নিজৰ প্ৰিয়জনৰ ফালৰ পৰাও হয়তো কিবা খুব ভাল খবৰ লাভ কৰিব পাৰে যাৰ জৰিয়তে হয়তো আপোনালোকে যথেষ্ট সুখ আৰু শান্তি অনুভৱ কৰিব পাৰে বহুতৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যে যিটো ভাল খবৰ পাবলৈ আপোনালোকে হয়তো বহু দিনৰ পৰা অপেক্ষা কৰি আছে সেয়া আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰতো হ'ব পাৰে চাকৰিৰ ক্ষেত্ৰতো হ'ব পাৰে নতুবা ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো হ'ব পাৰে সেই সুসংবাদ আপোনালোকে প্ৰভুৰ কৃপাত আগষ্ট মাহৰ প্ৰথম ভাগতে হয়তো পাবলৈ সক্ষম হ'ব অৱশ্যে এই ক্ষেত্ৰত এটা কথা আছে যে সেই প্ৰজেক্টত আপোনালোকে বহুদিন আগৰ পৰাই অৰ্থাৎ পূৰ্বৰ পৰাই নিজৰ প্ৰচেষ্টা কিন্তু আগবঢ়াই আছিল লগতে কেৰিয়াৰ বা ফাইনেন্সৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ এই মাহত আপোনালোকৰ হাতলৈ টকা পইচা নহয় টকা পইচা আহিব কিন্তু আপোনালোকে টকা পইচা খৰচ কৰাতকৈ এই সময়ছোৱাত আপোনালোকে টকা পইচা সঞ্চয় কৰাৰ ক্ষেত্ৰতে অৰ্থাৎ ভৱিষ্যতৰ কথাহে বেছি চিন্তা কৰা দেখিবলৈ পোৱা গৈছে মাহৰ আৰম্ভণিতে হয়তো জীৱনত কিবা কোনোবাই নতুন কৰ্ম আৰম্ভ কৰিব পাৰে নতুনকৈ চাকৰিত যোগদান কৰিব পাৰে বা নতুন বিজনেছ ষ্টাৰ্টআপো কৰিব পাৰে নতুনকৈ নিজৰ কৰ্মজীৱন আৰম্ভ কৰাৰ বাবে মাহৰ প্ৰথম ভাগৰ সময়খিনি যথেষ্ট শুভ সময় বুলি ক'ব পাৰি এই মাহত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে মাহৰ মধ্যভাগত যথেষ্ট লাভৱান হ'বলৈ সক্ষম হ'ব লগতে এই মাহত আপোনালোকৰ নিজৰ চাকৰিৰ ক্ষেত্ৰত যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ হয়তো চাকৰিৰ ক্ষেত্ৰত ৱৰ্কলোড যথেষ্ট বাঢ়িব পাৰে আৰু কোনো ক্ষেত্ৰত চাকৰিৰ দিশত আপোনালোকে হয়তো কিছুমান বাধা বিঘিনি পাব পাৰে কিছুমান অবষ্টেকলছ পাব পাৰে হয়তো আপোনালোকে নিজৰ কলিগছৰ পৰা হওক নতুবা নিজৰ বছৰ পৰা হওক এই ক্ষেত্ৰত হয়তো আপোনালোকৰ মাজত সৰু সুৰা যুক্তিতৰ্ক হ'ব পাৰে আৰু মাহৰ মধ্যভাগত হয়তো আপোনালোকৰ আত্মবিশ্বাসৰ পৰিমাণ কিছু কম হ'ব পাৰে গতিকে আপোনালোকে নিজৰ আত্মবিশ্বাস বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব যেতিয়া আপোনালোকে কোনো এক কামত নিজৰ সম্পূৰ্ণ প্ৰচেষ্টা আগবঢ়ায় যেতিয়া আপোনালোকে কোনো এক কাম ডিসিপ্লিন মেইনটেইন কৰি থাকে নিয়মানুবৰ্তিতা বজাই ৰাখে তেতিয়া নিশ্চয় আপোনালোকৰ আত্মবিশ্বাস কেতিয়াও কম নহয় লগতে যিসকল শিক্ষাৰ্থী এই মাহত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত বিশেষ কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা নাই তেওঁলোকে জানে যে তেওঁলোকৰ পঢ়িবলগীয়া বহুত আছে পৰীক্ষাত ভাল নম্বৰ পাবলৈ হলে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব কিন্তু এই ক্ষেত্ৰত তেওঁলোকে আৰু কেনেকৈ পঢ়া শুনা কৰিলে বেছি মাৰ্কস পাব লগৰ সকলতকৈ তেওঁলোকে আৰু কেনেকৈ বেটাৰ ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব কেনেকৈ আৰু বেছি ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব এই কথাবোৰ ভাবি থাকোতে সময় নষ্ট হৈছে তেওঁলোকে পঢ়া শুনা কৰাতকৈ ভৱিষ্যতৰ ৰিজাল্টৰ কথা ভাবিহে ভৱিষ্যতৰ ফিডবেকৰ কথা ভাবিহে সময় নষ্ট কৰা দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে তেওঁলোকে বহু মূল্যৱান সময় শিক্ষাৰ্থীসকলক অপচয় কৰা দেখিবলৈ পোৱা গৈছে গতিকে শিক্ষাৰ্থীসকল আপোনালোকে কি পঢ়িব কেনেকৈ পঢ়ি আপোনালোকে পৰীক্ষাত ভাল নম্বৰ পাব সেই বিষয়ে আপোনালোকে প্ৰি প্লেনিং কৰি লওক তাৰ পিছত আপোনালোকে বৰ বেছিকৈ ভাবি চিন্তি নিজৰ এনাৰ্জি ৱেষ্ট নকৰিব আপোনালোকৰ যিমান শক্তি আছে সেয়া সকলো আপোনালোকৰ নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ ক্ষেত্ৰত কনসেন্ট্ৰেট কৰিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকৰ ৰিজাল্টসমূহ এই মাহত আশা কৰা ধৰণেৰে লাভ কৰিবলৈ সক্ষম হ'ব লগতে এই মাহত আপোনালোকৰ নিজৰ মাতৃৰ লগত হয়তো কোনো কথাত মতৰ অমিল হ'ব পাৰে নতুবা আপোনাৰ মাতৃয়ে আপোনাৰ কিবা কথাত হয়তো অন্তৰত আঘাত পাব পাৰে কিন্তু এই মাহত আপোনালোকৰ নিজৰ পিতৃৰ পৰা সকলো ক্ষেত্ৰতে বিচৰা ধৰণৰ সহযোগ লাভ কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ যদি কনিষ্ঠ বা জ্যেষ্ঠ ভাতৃ ভগ্নী আছে তেওঁলোকৰ পৰা এই মাহত আপোনালোকে জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হোৱা দেখিবলৈ পোৱা গৈছে কেৱল মাতৃৰ লগত মাহৰ
মাহৰ মধ্যভাগতে হয়তো কথাৰ কিছু অমিল হ'ব পাৰে, কিন্তু মাহৰ শেষৰ ফালে আপোনালোকৰ নিজৰ পৰিয়ালৰ লগত, নিজৰ বন্ধুবৰ্গৰ লগত, সকলোৰে লগত এক সুসম্পৰ্ক স্থাপন কৰা দেখিবলৈ পোৱা গৈছে। লগতে আপোনালোকৰ যদি নিজা সন্তান আছে, আপোনালোক যদি অভিভাৱক, আপোনালোকৰ এই মাহত নিজৰ সন্তানৰ প্ৰতি দায়িত্ব কৰ্তব্য বাঢ়িব। আপোনালোকে নিজৰ সন্তানক সঠিক পথ দেখুৱাবৰ বাবে, সেয়া সন্তানৰ কেৰিয়াৰ ক্ষেত্ৰতে হওক, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, চাকৰি জীৱনৰ ক্ষেত্ৰতে হওক, নতুবা নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে হওক, সন্তানে যাতে একো ভুল নকৰে সেই বিষয়ে সন্তানক আপোনালোকে এক ভাল ৰাস্তা দেখুৱাবলৈ যথেষ্ট আপোনালোকৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়া দেখিবলৈ পোৱা গৈছে। আৰু এই মাহত আপোনালোকৰ সন্তানে আপোনালোকৰ কথা বহুতেই শুনা, মানি লোৱা দেখিবলৈ পোৱা গৈছে। তাৰ জৰিয়তে মাহৰ শেষৰ ফালে আপোনালোকৰ সন্তানৰ লগত এক সুন্দৰ সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। হয়তো মাহৰ আৰম্ভণিতে তেওঁলোকে কোনো কথা আপোনাৰ শুনিবলৈ অমান্তিক হোৱা দেখিবলৈ পোৱা গৈছে কোনো ক্ষেত্ৰত, কিন্তু মাহৰ শেষৰ ফালে তেওঁলোকে নিজৰ ভুল বুজি আপোনালোকৰ কথা মানি লৈ জীৱনত আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। লগতে আপোনালোকে এই মাহত যদি হাই ইনভেষ্টমেন্ট কৰাৰ কথা চিন্তা কৰে তেন্তে মাহৰ প্ৰথম ভাগত নকৰিব। মাহৰ 15 তাৰিখৰ পিছত আপোনালোকে যদি হাই ইনভেষ্টমেন্ট কৰে, অৰ্থাৎ মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেট নতুবা অন্যান্য চ'ৰ্চত যদি হাই এমাউণ্টৰ টকা পইচা জমা থয় তেন্তে যথেষ্ট লাভৱান হোৱা মাহৰ 15 তাৰিখৰ পিছতহে হোৱা দেখিবলৈ পোৱা গৈছে। লগতে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে আৰু যিসকলৰ সম্পৰ্ক বহুদিনীয়া পুৰণি, তেওঁলোকে এই মাহত প্ৰেমৰ ক্ষেত্ৰত নিজৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ যেন যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। অৰ্থাৎ এই মাহত আপোনালোকে নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ মন পাবৰ বাবে আপোনালোকৰ ফালৰ পৰা যথেষ্ট প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। তথাপিও যেন আপোনালোকে কোনোখিনিত সফল হোৱা নাই। অৰ্থাৎ এই মাহত আপোনালোকৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰাটো, ফুললি ছেটিছফাইড কৰাটো কিন্তু আপোনালোকৰ পক্ষে কিছু কঠিন হৈ পৰিব। সেই যি কি নহওক আপোনালোকৰ সম্পৰ্ক মোটামুটি ঠিকে থকাই দেখিবলৈ পোৱা গৈছে। লগতে যিসকল ছিংগল হৈ আছে এই মাহত আপোনালোকৰ জীৱনলৈ হয়তো কোনোবা ব্যক্তিৰ আগমন হ'ব পাৰে, কিন্তু কোনো ক্ষেত্ৰত এয়াও দেখিবলৈ পোৱা গৈছে যে যিসকল বিশেষকৈ ছিংগল হৈ আছে আৰু নতুন প্ৰেমৰ প্ৰস্তাৱ আপোনালোকে জীৱনত এক্সপেক্ট কৰিছে, আশা কৰিছে, আপোনালোকৰ জীৱনত হয়তো কোনোবা বেয়া চৰিত্ৰৰ মানুহো এন্ট্ৰি কৰিব পাৰে। অৰ্থাৎ সেই ব্যক্তিজনৰ স্বভাৱ চৰিত্ৰ বিশেষ ভাল নহব পাৰে। গতিকে আপোনালোকে নিজৰ প্ৰেমিক বা প্ৰেমিকা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক হ'ব। কাৰোবাক আপোনালোকৰ দেখাত যথেষ্ট সুদৰ্শন দেখি, অৰ্থাৎ আপোনালোকে সেই ব্যক্তিজনক যথেষ্ট হ্যান্ডসম বুলি ভাবিব পাৰে, নতুবা সেই ছোৱালীজনীক আপোনালোকে যথেষ্ট বিউটিফুল, যথেষ্ট এট্ৰাক্টিভ বুলি ভাবি সেই ব্যক্তিজনৰ কাষলৈ হয়তো আহিবলৈ চেষ্টা কৰিব পাৰে। কিন্তু আপোনালোকে বাহিৰৰ সৌন্দৰ্যতকৈ ভিতৰি মানুহজন কেনেকুৱা বা মানুহজনী কেনেকুৱা সেই বিষয়ে জানিবলৈ চেষ্টা কৰিহে সেই ব্যক্তিজনক আপোনালোকৰ জীৱনত এন্ট্ৰি কৰিবলৈ দিব। নহলে আপোনালোকৰ বহুত সময় নষ্ট হ'ব আৰু আপোনালোকে কোনো সময়ত হয়তো আবেগিকভাৱেও যথেষ্ট দুৰ্বল হৈ পৰিব। মই আপোনালোকক সতৰ্ক কৰিবৰ বাবে এই কথা কৈ দিলো। লগতে যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে, আপোনালোকে এই মাহত হয়তো পাত্ৰ বা পাত্ৰীৰ সন্ধান পাব পাৰে আৰু বহুতৰ হয়তো মাহৰ শেষৰ ফালে বিবাহৰ ডেট ফিক্সড হ'ব পাৰে। কিন্তু এই মাহত আপোনালোকে পাত্ৰ বা পাত্ৰী নিৰ্বাচন কৰাৰ আগত সেই ব্যক্তিজনৰ সবিশেষ জানি লৈহে আপোনালোকে এই ক্ষেত্ৰত হৈ পৰিব। নহলে কোনোবা হয়তো অসৎ চৰিত্ৰৰ ব্যক্তিৰ লগতো আপোনালোকৰ এই মাহত বিবাহ ফিক্সড হ'ব পাৰে। লগতে যিসকল বিবাহিত এই মাহত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ লগত সম্পৰ্ক মোটামুটি ঠিকেই দেখিবলৈ পোৱা গৈছে। এই মাহত হয়তো বহুতে বেবি প্লেনিং কৰিব পাৰে, নতুবা এই মাহত আপোনালোকে হয়তো নতুন কিবা ইনভেষ্টমেন্ট কৰিব পাৰে, নতুন হয়তো দুয়ে মিলি কৰ্মৰ পাতনি মেলিব পাৰে, এক নিউ বিগিনিংছ কৰিব পাৰে। আৰু এই ক্ষেত্ৰত আপোনালোকক যথেষ্ট সুন্দৰকৈ আগবঢ়া উন্নতি কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু কোনো মেঘ ৰাশিৰ জাতক জাতিকাৰ আপোনাৰ হাজবেণ্ড বা ওয়াইফক এই মাহত এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছত ইনভলভ হৈ থকা দেখিবলৈ পোৱা গৈছে। হয়তো তেওঁৰ জীৱনত এনেকুৱা কিছুমান ব্যক্তিৰ সান্নিধ্য আছে যাৰ পৰা তেওঁ আঁতৰত আহিম বুলি চেষ্টা কৰিও হয়তো সফল হ'ব পৰা নাই। অৰ্থাৎ সেই ব্যক্তিজনে হয়তো তেওঁ যিকোনো প্ৰকাৰে কাষত ৰাখিবৰ বাবে চেষ্টা কৰিছে আৰু তেওঁ জানি বুজিও সেই টক্সিক পাৰ্সনক নিজৰ জীৱনৰ পৰা আঁতৰাই দিবলৈ কিন্তু সক্ষম হোৱা নাই, আৰু সেইলৈ হয়তো আপোনালোকৰ সংসাৰত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। লগতে যিসকলে লিগেল মেটাৰ্ছত ইনভলভ হৈ আছে, যিসকলে কোৰ্ট কাছাৰী মোকদ্দমাত ইনভলভ হৈ আছে, এই মাহত এই ক্ষেত্ৰত আপোনালোকক বিশেষ ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা নাই। আপোনালোকে খুব সম্ভৱ নিজৰ ফালৰ পৰা 100% এফৰ্টছ দিয়া নাই। সকলো
কথা আপোনালোকে হয়তো নিজৰ এডভোকেটৰ ওপৰত অৰ্থাৎ বেলেগৰ ওপৰত আপোনালোকে এৰি দিছে গতিকে আপোনালোকে এই ক্ষেত্ৰত নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াওক তেতিয়াহে আপোনালোকে ভাল ৰিজাল্ট পাব লগতে যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে বিদেশত নতুবা ঘৰৰ পৰা বহু দূৰত থাকি পঢ়া শুনাৰ কথা চিন্তা কৰিছে কিবা হয়তো পৰীক্ষাত এপিয়াৰ হৈছে তেওঁলোকক হায়াৰ ষ্টাডিজৰ ক্ষেত্ৰত এক ভাল ৰিজাল্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত বহুতো মেঘ ৰাশিৰ জাতক জাতিকাৰ হয়তো দূৰ ভ্ৰমণ হ'ব পাৰে এই মাহত আপোনালোকৰ নিজৰ বন্ধুবৰ্গৰ লগতো সুসম্পৰ্ক ৰক্ষা কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ সোশ্যাল লাইফ যথেষ্ট সুখৰ শান্তিৰ হোৱা দেখিবলৈ পোৱা গৈছে বন্ধুবৰ্গৰ লগত বিশেষকৈ নিজৰ ফেমিলিৰ লগতো এই মাহৰ আৰম্ভণিতে লগতে মাহৰ শেষৰ ফালে আপোনালোকে গেট টুগেডাৰ কৰা পাৰ্টি কৰা এক সুন্দৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে যাৰ জৰিয়তে আপোনালোকে হয়তো যথেষ্ট পিচ অফ মাইণ্ড মনৰ শান্তি লাভ কৰিবলৈ সক্ষম হৈছে লগতে এই মাহৰ বাবে মেঘ ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স এয়াই যে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰক হয়তো আপোনালোকৰ মনত নানা ধৰণৰ আইডিয়াছ আছে হয়তো আপোনালোকে নিজৰ আইডিয়াছৰ ওপৰত কাম কৰিবলৈ প্ৰি প্লেনিং কৰিছিলে আপোনালোকে যথেষ্ট ভাবিছিলে যে আপোনালোকে ইমানখিনি কাম কৰিব আপোনালোকে এই সময়খিনিৰ ভিতৰত জীৱনত ইমানখিনি উন্নতি কৰিবলৈ সক্ষম হ'ব আপোনালোকে নিজৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বৰ বাবে নিজৰ ফালৰ পৰা হয়তো 100% দিব কিন্তু প্ৰকৃততে আপোনালোকে ভাবি থাকোতে আপোনালোকৰ শক্তি আৰু সময় নষ্ট হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো আপোনালোকে কাম কৰাতকৈ ভৱিষ্যতে আপোনালোকে সফল হ'ব নে নহয় সেই দিশতহে আপোনালোকে নিজৰ শক্তিসমূহ বেছি খৰচ কৰা দেখিবলৈ পোৱা গৈছে গতিকে কৰ্মৰ ক্ষেত্ৰত হয়তো আপোনালোকে নিজৰ ফালৰ পৰা 100% দিবলৈ সক্ষম হোৱা নাই গতিকে আপোনালোকে প্ৰি প্লেনিং কৰাটো যথেষ্ট প্ৰয়োজন আপোনালোকৰ নিজা ষ্ট্ৰেটেজি থাকিব লাগে আপোনালোকে নিজা পদ্ধতি তৈয়াৰ কৰিব লাগে যাতে কি পদ্ধতি অৱলম্বন কৰিলে আপোনালোকে সফলতা লাভ কৰিব কিন্তু আপোনালোকে ভাবি থাকিলেই নহব আপোনালোকে কৰ্মত তাক ৰূপায়িত কৰিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকে নিজৰ লক্ষ্যৰ উদ্দেশ্যত উপনীত হ'বলৈ সক্ষম হ'ব তেনে মেঘ ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী